নগাঁও বটদ্রোয়া সমষ্টিতে মিশন বসুন্ধরা প্রকল্পের আওতায় ২৫টি প্রতিষ্ঠানের হাতে তুলে দেওয়া হল ভূমির পট্টা। এই উপলক্ষে নগাঁও জেলা পরিষদের কার্যালয়ের সভাগৃহে আয়োজিত হয় এক বিশেষ অনুষ্ঠান। অনুষ্ঠানে উপস্থিত ছিলেন নগাঁও বটদ্রোয়া সমষ্টির বিধায়ক রূপক শর্মা, জেলা আয়ুক্ত দেবাশিস শর্মা, নগাঁও সদর রাজস্ব চক্রের চক্র বিষয়া ঋষিকেশ বড়ুয়া সহ প্রশাসনের বিভিন্ন কর্মকর্তা। সরকারি এই উদ্যোগের মাধ্যমে সমষ্টির ২৫টি জনসাধারণের প্রতিষ্ঠানের ভূমির মালিকানার স্বীকৃতি প্রদান করা হয়েছে। বসুন্ধরা 3.0 আজি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ধেমাজিৰ পৰা আজি যি মাটি পট্টা বিতৰণ কৰে, সমগ্ৰ অসমতে প্ৰায় ১,৫৩,৬৯৩খন পট্টা বিভিন্ন ব্যক্তি অনুষ্ঠান প্ৰতিষ্ঠানলৈ আগবঢ়াইছে। নগাঁও জিলাতো সেইধৰণে প্ৰতিটো সমষ্টিতে আজি বিভিন্ন বেলেগ বেলেগকৈ এই যিবোৰ সভাসমূহ হৈছে সমগ্ৰ অসমতেই প্ৰত্যেকটো ঠাইতে আজি এই পট্টা বিতৰণ হৈছে। অসমত প্ৰায় 98টা সমষ্টিত মাটিৰ পট্টা বিতৰণৰ কাৰ্যসূচী হৈছে। আজি নগাঁও বটদ্ৰৱা সমষ্টিটোৰ প্ৰায় 28টা অনুষ্ঠান বিভিন্ন ব্যক্তিলৈ এই পট্টা বিতৰণ কৰা হৈছে। ইয়াৰ ভিতৰত স্কুল আছে, ইয়াৰ ভিতৰত কলেজ আছে, ইয়াৰ ভিতৰত নামঘৰ আছে, বিভিন্ন ব্যক্তিৰ নামো ইয়াত সন্নিৱিষ্ট হৈ আছে। আমি অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ, ধন্যবাদ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰীক। যিবিলাক কথা আগতে মানুহৰ সপোন লগা কথা, এগৰাকী ব্যক্তিগত অনুষ্ঠানে নিজৰ নামলৈ পট্টা অনাটো কিমান এটা কষ্ট আছিলে, একেবাৰে সহজ কৰি পেলাই বসুন্ধৰা যি মিছন বসুন্ধৰা আঁচনিখন কৰিলে। মিছন বসুন্ধৰা 1, 2 আৰু এবাৰ 3 এতিয়ালৈকে প্ৰায় 10 লাখ এই ধৰণৰ পট্টা বিতৰণ হ'ল। গতিকে মই ধন্যবাদ জনাইছোঁ যে অসমৰ ভৱিষ্যতৰ কাৰণে এটা সুদূৰ প্ৰসাৰী যি সিদ্ধান্ত, যাৰ ফলত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ব্যক্তিসকলক আজি সহায় কৰিছে। গতিকে আগলৈকে আকৌ মিছন বসুন্ধৰা 4 হ'ব, 5 হ'ব, যিসকল বাকী আছে তেওঁলোকেও পাবৰ কাৰণে সক্ষম হ'ব।